দলগাঁৱত অখিল গগৈৰ নিৰ্বাচনী প্ৰচাৰ বদৰুদ্দিন আজমলক সমালোচনা অখিল গগৈৰ বদৰুদ্দিন আজমলৰ লগত তলা থাকে চাবি থাকে হিমন্ত বিশ্ব শৰ্মাৰ হাতত এআইইউডিএফ প্ৰাৰ্থী মজিবুৰ ৰহমানক হিমন্ত বিশ্ব শৰ্মাৰ দালাল আখ্যা অখিল গগৈৰ বিজেপি আৰু এআইইউডিএফক সাম্প্ৰদায়িক আখ্যা দি দল দুটাক ব্ৰহ্মপুত্ৰত দলিয়াই দিবলৈ আহ্বান দলগাঁৱৰ ভোটাৰক তাৰমানে চাচাৰ ওচৰত তলাটোহে থাকে ইমান ডাঙৰ তলাটো যে চাচাৰ ওচৰত থাকে আৰু চাবিটো থাকে হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত হয়নে নহয় তো হিমন্ত বিশ্ব শৰ্মাই যেতিয়া চাবিটো খুলি দিয়ে চাচাই মুখেৰে কথা কয় আৰু হিমন্ত বিশ্ব শৰ্মাই যেতিয়া বন্ধ কৰি দিয়ে চাচা মনে মনে থাকে হয়নে নহয় হয় তেতিয়াহ'লে মজিবুৰ ৰহমানক আপোনালোকে এইবাৰ হৰুৱাব এআইইউডিএফক ভোট দিয়া মানুহ কিমান আছে আছে নেকি নাই আছে নেকি এআইইউডিএফক ভোট দিয়া মানুহ নাই সঁচাকৈ নাই মজিবুৰ ৰহমান হিমন্ত বিশ্ব শৰ্মাৰ দালাল হয়নে নহয় মই মোৰ সন্মুখত সদায় দেখি থাকোঁ সদায় যেতিয়া মই হিমন্ত বিশ্ব শৰ্মাৰ লগত কাজিয়া কৰি থাকোঁ মোৰ কাজিয়াটো দেখেনে নাই আপোনালোকে হিমন্ত বিশ্ব শৰ্মাক মই কেনেকৈ খুন্দি পেলাওঁ দেখেনে নাই দেখে যেতিয়া মই হিমন্ত বিশ্ব শৰ্মাৰ কাজিয়া লাগি থাকোঁ মই হিমন্ত বিশ্ব শৰ্মাক খুন্দি পেলাওঁ হিমন্ত বিশ্ব শৰ্মাক দম দিওঁ হিমন্ত বিশ্ব শৰ্মাক গালি দিওঁ বেয়া বেয়াকৈ গালি দিওঁ যেতিয়া গালি দিওঁ তেতিয়া মোৰ পিছফালে বহা কি নাম মজিবুৰ ৰহমানে হিমন্ত বিশ্ব শৰ্মাক ছাপোৰ্ট কৰে এবাৰ কৈছিলে মই যেতিয়া হিমন্ত বিশ্ব শৰ্মাক গালি দি আছিলোঁ তেতিয়া মজিবুৰ ৰহমানে কৈছিলে অখিল গগৈ বহি দিয়ক বহি দিয়ক বহি দিয়ক তেতিয়া চেয়াৰমেন আলী আহমেদ যে চেয়াৰমেন আলী আহমেদে মজিবুৰক দম দিলে ক'লে ঐ হিমন্তৰ দালাল তই বহি দে গতিকে মই আপোনালোকক খোলা খুলিকৈ এটা কথা ক'ব খুজিছোঁ প্ৰথম কথা মজিবুৰ ৰহমানৰ তলা চাবিটো এইবাৰ ব্ৰহ্মপুত্ৰত পেলাই দিব লাগে